তেজপুৰৰ সন্মানীয় সাংবাদিক বন্ধুসকলক অসমীয়া নতুন বছৰ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি এই পবিত্ৰ মহাস্থান মহাভৈৰৱ মন্দিৰত আজি আহি মহাপ্ৰভু শিৱৰ শ্ৰীচৰণত শৰণাপন্ন হৈ আশীৰ্বাদ বিচাৰিছোঁ যাতে দেশত শান্তি সদায় সম্প্ৰীতি অটুট থাকে আৰু সকলোৱে মংগলময় কামনা কৰিছোঁ। নিজৰো মই প্ৰভুক জনাইছোঁ যে আগন্তুক দিনত যাতে দেশৰ হকে সমাজৰ হকে নিষ্ঠাৰে কাম কৰিবলৈ শক্তি ভক্তি জ্ঞান বুদ্ধি বল দিয়ে, এইখিনি কথাই। আৰু পাৰ্টি হৈ আশীৰ্বাদ বিচাৰিলে নিশ্চিতভাৱে পাৰ্টি আমাৰ জয়যুক্ত হ'ব। মোদী ডাঙৰীয়া তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হ'ব। প্ৰভুৰ আশীৰ্বাদ আছে, জনসাধাৰণৰ সহযোগিতা আছে। কাইলৈ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আপুনি কেইবাঠাইতো আজি শুনক এটা কথা, আজি দিনটোত বোধহয় নিৰ্বাচনৰ কথাটো হয়নে কি কয়, আৰু আমাৰ তৃতীয় পৰ্যায় আছেতো অহাকাইলৈ। গতিকে নিৰ্বাচনৰ কথা আজি বেছিকৈ নাপাতো হয়নে। নিৰ্বাচনী আয়োগৰ কিছুমান নীতি নিয়ম আছে নহয়। অশোক শৰ্মাৰ কথাটো অকণ ক'ব নেকি? মই এতিয়া আজি কোনো ধৰণৰ নিৰ্বাচনৰ ৰিলেটেড কথা নকওঁ দেই, বেয়া নাপাব, কাৰণ বেলেগ ঠাইত ক'ম। আজি মহাস্থান পবিত্ৰ স্থান হয়নে বাৰু।